নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধুবুৰী মানে বাংলাদেশী বুলি ভবা সকলৰ জ্ঞান নাই সিতু বৰুৱাৰ দৰে ব্যক্তিয়ে দেশী শ্ৰমিকৰ সৈতে ভাল কাম কৰা নাই ভৱিষ্যতলৈ এনে কাণ্ড পুনৰ কৰিলে লোৱা হ'ব ব্যৱস্থা এতিয়া এনেকুৱা ধৰণে মন্তব্য কৰা হৈছে কোনে মন্তব্য কৰিছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ প্ৰথমটো ডাঙৰ খবৰ আপোনালোকক আমি সবিস্তাৰে জনাবলৈ চেষ্টা কৰিছো এই খবৰ ধুবুৰী মানে বাংলাদেশী বুলি ভবা সকলৰ কোনো জ্ঞান নাই বুলি কোৱা হৈছে আৰু লগতে সিতু বৰুৱাৰ দৰে ব্যক্তিয়ে শিৱসাগৰত দেশী শ্ৰমিকৰ সৈতে ভাল কাম কৰা নাই উজনিৰ মিয়া বিচৰা অভিযানৰ পিছত এবাৰ দেশী মুছলমানৰ সৈতে উজনিৰ বেয়া হৈছে বুলিও কোৱা হৈছে সম্বন্ধ বেয়া হৈছে সিতু বৰুৱাৰ দৰে ব্যক্তিয়ে যি কাণ্ড কৰে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে তেওঁলোকে বহু কথা জনাৰ বাবে এনে ধৰণৰ কাণ্ড কৰিলে আৰু ভৱিষ্যতলৈ এনে কাণ্ডৰ পুনৰাবৃত্তি কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু দেশী সকলৰ বিষয়ে নজনা সকলোৰে নাই ভালদৰে জ্ঞান আহৰণ কৰক অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত হৈ কথাবোৰ আহ্বান কৰক উজনি অসমৰ মিয়া বিৰোধী অভিযানৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে ৰয়েল আহোম সোসাইটি এয়া আছিল ৰয়েল আহোম সোসাইটিৰ মন্তব্য গতিকে এই মন্তব্যটোৰ বিৰুদ্ধে যদি আপোনালোকে কিবা ক'ব থাকে আমাৰ কমেন্ট সেকশনত মন্তব্যবিলাক দাঙি ধৰিব আৰু যদি সাপেক্ষে ক'ব আছে তেতিয়াও কিন্তু মন্তব্যবিলাক দাঙি ধৰিবলৈ নেপাহৰিব মিয়াই নিজকে বাংলাদেশী বুলি কোৱা নাই কিন্তু সৈয়দা হামিদে তেওঁলোকক বাংলাদেশী সজাই গল অজিত ভুয়া সৈয়দা হামিদক মিয়া সমাজেও বিৰোধ কৰিব লাগে বুলি এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দাঙি ধৰিছে ইমান দিনে অসমত বহুত কিবা কিবি চলি আছে অসমক জুনে তুনে জিটি কৈ গুছি গৈছে প্ৰশাসনক জুনে তুনে জিটি কৈ গুছি গৈছে কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ মেলিছে আৰু এতিয়া অজিত ভুয়া সৈয়দা হামিদক ঘেৰি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৈয়দা হামিদক অসমলৈ নিমন্ত্ৰণ দিয়া অজিত ভুয়াই অসমবাসীৰ ওচৰত কিয় ক্ষমা খোজা নাই বিপৰীতে সৈয়দা হামিদে সাফাই কৰি গল এই বুলিও কৈছে বিজেপিয়ে কোনো অপৰাধ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া ভাষ্য সৈয়দা হামিদে কোৱা কথা অসমবাসীয়ে শুনিছে বিজেপিয়ে কোৱা নাই একো অসমক লৈ কোৱা কথা সৈয়দা হামিদে অস্বীকাৰ কৰা নাই বুলিও কৈছে গতিকে তাত বিজেপিৰ দুখ কোট আছে বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই সৈয়দা হামিদে নিজে কৈছে অসমত বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়াৰ কথা আৰু মিয়া সকলে কৈ আছে এতিয়া যে আমি বাংলাদেশী নহয় এই বুলি মন্তব্য কৰি আছে কিন্তু সৈয়দা হামিদে বাংলাদেশী বনাই থৈ গল এই মিয়া সকলক এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আৰু অজিত ভুয়া আৰু সৈয়দা হামিদক অসমীয়াৰ বিৰোধ নহয় মিয়াই কৰিব লাগে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে লগতে মিয়া সমাজে কৈ আছে আমি ভাৰতীয় কিন্তু সৈয়দা হামিদৰ মতে তেওঁলোক বাংলাদেশী হয় বিজেপিয়ে আজিলৈকে কোনো মিয়া মানুহক বাংলাদেশী বুলি কোৱা নাই বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মিয়া প্ৰেমক লৈও মুখ্যমন্ত্ৰীৰ এতিয়া ডাঙৰ মন্তব্য মিয়াক মৰম কৰাক কোনো বাধা নাই মিয়াকো আমি অৰুণোদয় দি আহিছো বুলি কৈছে কিন্তু মিয়াক ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব বুলি কয় তেখেতে আমি চৰকাৰী ভূমি উজনি আৰু উত্তৰ অসমলৈ নোযোৱাটো বিচাৰো বুলি কৈছে শিলচৰৰ পৰা লখিমপুৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই তেনেকৈ কোৱা হৈছে লগতে অসমীয়া মানুহে এনে কাম কেতিয়াও নকৰে এই কথা কৈছে মুখ্যমন্ত্ৰীয়ে আৰু উচ্ছেদে মানুহক ভাল কথা শিকাই গল এয়াও উল্লেখ কৰিছে লগতে উচ্ছেদ কেৱল বনাঞ্চলতহে হৈছে চৰত হোৱা নাই বুলি তেখেতে উল্লেখ কৰিছে গতিকে মুখ্যমন্ত্ৰীৰ ভাষ্যখিনি যদি আপোনালোকৰ ভাল লাগিলে কমেণ্টত এটা মন্তব্য দাঙি ধৰিব আৰু যদি বেয়া লাগিছে তেতিয়াও মন্তব্য দাঙি ধৰিব কিন্তু এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং আমাৰ হাতত আহিছে অৰুণোদয় আঁচনিৰ এতিয়া লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গল ভাল খবৰ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত লাভ কৰিব এতিয়া 250 টকাৰ ৰাজসাহাৰ্য মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিত আজি আপোনালোকে আবেদন কৰক আৰু আজি যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনাৰ কামটো আগতীয়াকৈ আগবাঢ়ি থাকিব যদি আপুনি এজন অৰুণোদয় হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নেপাহৰিব আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰা মহিলা আছে বা আবেদন কৰিম বুলি ভাবি আছে তেন্তে এই খবৰটো শেষলৈকে চাব কাৰণ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি আছে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এতিয়া ডাঙৰ খবৰ শীঘ্ৰে সংগ্ৰহ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰমাণপত্ৰ
এই প্ৰমাণপত্ৰ পূৰণ কৰি জমা দিলে আপুনি লাভ কৰিব 250 টকাৰ ৰাজসাহাৰ্য প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহাৰ্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা আৰু ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিবিষ্ট কৰিব কিন্তু লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আপোনালোকে এবাৰ দিব লাগিব আৰু লগতে অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডি শুদ্ধভাৱে আপোনালোকে দিব লাগিব প্ৰমাণপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ এতিয়া ৰাজসাহাৰ্য আৰু পলম নকৰি আজি সংগ্ৰহ কৰক এই প্ৰমাণপত্ৰ ওচৰৰ গাঁও পঞ্চায়ত বা ব্লকলৈ গৈ কাইলৈ মধ্য অসমৰ কোন কেইটা অঞ্চলত চলিব উচ্ছেদৰ বাবে সাজু এতিয়া হাজাৰ হাজাৰ আৰক্ষী উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ কাইলৈ মধ্য অসম অৰ্থাৎ মিডল এছামত কালি আপোনালোকৰ যে অঞ্চল সেই অঞ্চলবিলাকত কিছুমান অঞ্চলত উচ্ছেদ চলিব প্ৰশাসনে উচ্ছেদ চলাব আৰু উচ্ছেদৰ বাবে এতিয়া হাজাৰ হাজাৰ অসম আৰক্ষীক নিয়োজিত কৰা হৈছে গতিকে সম্পূৰ্ণ সবিশেষ জনাই আছো আপোনালোকক কাইলৈ মধ্য অসমত চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান জিলা আয়ুক্তৰ ঘোষণাৰ পিছতে এতিয়া নামিছে গাড়ীয়ে গাড়ীয়ে প্ৰশাসনৰ লোকসকল আৰু লগে লগে এতিয়া আৰক্ষীৰ জোতাৰ শব্দত উচ্ছেদিতৰ মাজত লাগিছে হাহাকাৰ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে এতিয়া নগাঁও প্ৰশাসন জুৰিয়াৰ বালিগটিয়া আৰু জেঙনিত চলিব এই বুলডোজাৰ যদি কোনোবা ওচৰৰ ব্যক্তি আছে বা তাৰ ব্যক্তি আছে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু বাটতৰা মৌজাৰ বালিক্ষেত্ৰ কিসামতৰ 3 নং চৰকাৰী দাগৰ বেঙনিত তিনিআলিত চলিব এই উচ্ছেদ গতিকে আলি টাঙনি মৌজাৰ বালিগটিয়া আৰু বেঙনি কিসিমতৰ বেদখলকাৰীক পূৰ্বেও দিয়া হৈছিল জাননী বেদখলকাৰীৰ কবলত থকা 19907 বিঘা মাটি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে এতিয়া নগাঁও প্ৰশাসন যদি আপোনালোকৰ ইয়াক লৈ কিবা প্ৰশ্ন আছে বা আপোনালোকৰ যদি কিবা মন্তব্য আছে কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নেপাহৰিব এই মুহূৰ্তত ওলাই আহিছে এটা ডাঙৰ খবৰ মন্ত্ৰী বিধায়ক হোৱাৰ চখ শেষ হ'ল এতিয়া শিলাদিত্য দেৱৰ শিলাদিত্যই চলাব এতিয়া বুলডোজাৰ ইয়াক লৈ এতিয়া চৰ্চা চলিছে সমগ্ৰ সোশ্যাল মিডিয়া হওক আপোনালোকে টিভি চেনেল চাওক সকলোতে মানে এতিয়া তোলপাল লাগিছে যে শিলাদিত্য দেৱে বোলে এবাৰ বুলডোজাৰ চলাব ইয়াক লৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে মন্ত্ৰী বিধায়ক হোৱাৰ চখ এতিয়া শেষ হ'ল শিলাদিত্য দেৱৰ আৰু লগতে শিলাদিত্য দেৱে এবাৰ চলাব বুলি কৈছে বুলডোজাৰ কিয় চলাব মুখ্যমন্ত্ৰীক বুলডোজাৰৰ লাইসেন্স বিচাৰি এবাৰ শিলাদিত্যৰ ডাঙৰ মন্তব্য কোন মাদানী কোন সয়দা আমি তেওঁলোকক চিনি নাপাও বুলি কৈছে আৰু অসমীয়া সম্পৰ্কে মন্তব্য কৰিবলৈ তেওঁলোকৰ অধিকাৰ নাই বুলি কৈছে ভাৰতবৰ্ষক মুছলমানসকলে ভাগ কৰি ওয়েষ্ট পাকিস্তান আৰু লগতে ইষ্ট পাকিস্তান বনালে বুলিও তেখেতে মন্তব্য দিছে আৰু আজি বাংলাদেশত হিন্দু থাকিব নোৱাৰা অৱস্থা হৈছে 1967ত সংবিধান সংশোধন কৰি সেকুলাৰ শব্দটো সংবিধানত সুমুৱাই দিয়াৰ কথাও ক'লে শিলাদিত্য দেৱে আৰু সেই দিনটোৰ পৰা ভাৰতবৰ্ষত ইছলামাইজেশ্যন আৰম্ভ হৈ গ'ল লগতে কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ এই তিনিমূৰ্তি একগোট হৈ ভাৰতক হিন্দু মুছলমানক ভাগ কৰিলে বুলিও তেখেতে মন্তব্য আগবঢ়ায় আৰু লগতে তেখেতে কৈছে যাৰ ফলত আজি মাদানী সয়দাৰ দৰে লোকে এনে মন্তব্য কৰিবলৈ সাহস পাইছে আৰু কৈছে যে মাইনৰিটি দি মেজৰিটি হ'ব বিচাৰিলে আৰু বুলডোজাৰ বঢ়াব লাগিব আৰু লগতে বিলাসীপাৰাত এই ডাঙৰ মন্তব্য কৰে শিলাদিত্য দেৱ ডাঙৰীয়াই